সাউথ শালমাৰা মানকাছাৰ সমষ্টিৰ অন্তৰ্গত সাউথ শালমাৰা কলেজত সাউথ শালমাৰা কলেজ একে ভিতৰুৱা অঞ্চলৰ চৰ অঞ্চলত অৱস্থিত। ইয়াৰ পৰা বহুত দূৰ আঁতৰত এই কলেজখন আছিল। গৰাখহনীয়াৰ কাৰণে ইয়াত আহি স্থাপিত হৈছিলে। এই সময়ৰ বিধায়ক বিশিষ্ট সমাজকৰ্মী জয়নাল আবেদিন চাহাবে এইখন কৰিছিল। পৰৱৰ্তী সময়ত আমাৰ এজন 32 বছৰ এখন কলেজত এই প্ৰিন্সিপাল হৈ থাকি আব্দুল বাৰেক মিয়া চাহাবে তেওঁলোকৰ তত্ত্বাৱধানত এই কলেজখন হৈ আজি আমাৰ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিধায়ক হোৱাৰ পাছত তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাতে এই কলেজখনক প্ৰভিন্সিয়েলাইজেশ্যন কৰে আৰু তাৰ পিছৰ পৰা এই কলেজখন অলপ ধন ধৰি উঠে। এই ভিতৰুৱা অঞ্চলত বহুত আপত্তি তেওঁলোকৰ ছায়েন্স ষ্ট্ৰীমটো সহজে হোৱা নাই। তথাপিও আমি সেইখিনি কৰাৰ কাৰণে মোৰ সংসদ পুঁজিৰ পৰা আজি 10 লাখ টকা দিয়াৰ কথা আমি ঘোষণা কৰিছোঁ আৰু চৰকাৰক অনুৰোধ কৰিছোঁ যে ভিতৰুৱা অঞ্চলত এনেধৰণৰ কলেজবিলাকত এটা ভালকৈ লক্ষ্য কৰি যাতে ছায়েন্স ষ্ট্ৰীম কৰাৰ ক্ষেত্ৰত সহায় কৰে। সেইখিনিকে আজি মই ইয়াৰ এজন স্থানীয় MP সাংসদ হিচাপে মই চৰকাৰলৈ আবেদন কৰিছোঁ। জুবিন গাৰ্গৰ আকস্মিক মৃত্যু তদন্ত সম্পৰ্কত কি ক'ব? জুবিন গাৰ্গে ন্যায় পাব লাগে। আমি সেইকাৰণে বন্তি প্ৰজ্বলন মম হিংসা প্ৰজ্বলন গণতান্ত্ৰিক আন্দোলনেৰে আমি আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসংলগ্ন কথা বতৰাই আজি বহুতক আপোনাৰ সচকিত কৰিছে, চিন্তাশীল কৰি তুলিছে। আজিৰ তাৰিখত মই ইয়াৰ পৰা কেৱল এইটোকে ক'ম যে কেৱল যদি হত্যা বুলি আপোনালোকে কৈছে হত্যা যদি হয় তেতিয়া কেৱল দুজন মানুহে নহ'ব। এই হত্যাৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কোন জড়িত আছে গোটেই কথাবিলাক উলিয়াব লাগে আৰু যিসকল ইয়াৰ লগত জড়িত সেইসকলে শাস্তি পাব লাগে। আজি নাপালেও সেইসকলে শাস্তি পাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজিৰ কালি এটা কথাৰে যিটো ডাইভাৰ্ট কৰিব বিচাৰিছে সেইটোহে মানুহক অলপ সন্দিহান কৰি তুলিছে। মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিছে নেকি? মইতো কোৱা নাই। জুবিন গাৰ্গ ডাঙৰীয়াই কৈ গৈছিলে পলিটিক্স নকৰিবা। গতিকে পলিটিক্স সেইটো নকৰিলে ভাল আৰু। থেংক ইউ।